মান আগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আছাম এখেতে তুলিৰাম ৰংহাঙৰ ঘৰত যেতিয়া জুই জ্বলিছিলে তাত অবৈধ আনলাইচেন্স বন্দুক AK-47 ষ্টেন গান কিবা কিবি তাত পাইছিলে জ্বলি গ'ল এইবোৰ সেইকাৰণে আমি ডিমাণ্ড কৰিছিলোঁ আমি প্ৰতিবাদ কৰিছিলোঁ যে এনেকুৱা ধৰণৰ আনলাইচেন্স বন্দুক পাইছে তুলিৰাম ৰংহাং ঘৰত বা অন্য ঘৰত হ'লেও এনেকুৱা যদি পায় তেতিয়াহ'লে পুলিচে এনকুৱাৰী কৰিব লাগিছিল ইনভেষ্টিগেট কৰিব লাগিছিল আৰু তুলিৰাম ৰংহাঙৰ ঘৰতহে পাইছে যেতিয়া প্ৰথমতে FIR-টো তুলিৰাম ৰংহাঙৰ এগেইনষ্টতহে দিব লাগে বুলি আমি কৈছিলোঁ এইটো স্বাভাৱিক কথা আইনৰ কথা ল কথা আৰু আমি কিয় ক'বলগীয়া হৈছে কাৰ্বি আংলংটো কাৰ্বি আংলং 2002 চনৰ পৰা আৰম্ভ কৰি 2014 চনলৈকে সংঘৰ্ষ হৈছিল ট্ৰাইবসকলৰ মাজত মাৰামাৰি বহুত বন্দুক বম লৈ পেলাই মাৰামাৰি বহুত হৈছিল জুই জ্বলিছিল চব কৰিছিল আৰু এইটো যদি আমি যদি ভালকে এনকুৱাৰী নকৰি শাস্তি নিদিয়ে বা কালপ্ৰিটজনক যদি নধৰে তেনেকে চলি থাকিব এইটো চিৰিয়াছ কথা আৰু ভালৰ কাৰণেহে আমি কৈছিলোঁ কিন্তু 3 সপ্তাহমান আগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে কৈছিলে এইটো AI বনাইছে আৰু এইটো সভ্য মানুহটো এইবিলাক কথা ক'ব নালাগে বন্দুক পাইছে বুলি কথা ক'ব নালাগে বুলি তেওঁ কৈছে সকলোৱে সভ্য মানুহে এই ইলিগেল আৰ্মছটো ৰাখিব নালাগে বা ধৰিব লাগে যিসকলে ৰাখে তেওঁলোকক ধৰিব লাগে বুলি সভ্য মানুহে সকলেহে কয় কালপ্ৰিট মানুহবিলাকতো নকয় এইটো এতিয়া ক'ব নালাগে এইটো কথা ক'ব নালাগে বুলি ক'লে চিফ মিনিষ্টাৰ নিজেও এখেত কালপ্ৰিটসকলক ছাপোৰ্ট কৰা নিচিনাহে দেখি পাইছোঁ আমি সকলোৱে এইটো ডিমাণ্ড কৰিব লাগে এনেকুৱা ইলিগেল আৰ্মছটো ৰাখিব নালাগে ব্যৱহাৰ কৰিব নালাগে বুলি মাত্ৰ মই নহয় মাত্ৰ পলিটিকেল মানুহ নহয় সকলোৱে এটি ডিমাণ্ড কৰিব এইটো দাবী কৰিব আৰু দাবী কৰা উচিত আৰু যদি এইটো AI সহায়ত এইটো বনাইছে বুলি যদি কয় চিফ মিনিষ্টাৰ বা আছাম গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব লাগিছিল কোনে AI বনাইছে এইটো যদি এইটো AI বনাইছে এনেকুৱা চিৰিয়াছ বস্তু তেতিয়াহ'লে এইটো ইনভেষ্টিগেট কৰিব লাগে আৰু যিজনে বনাইছে AI বনাইছে তাক ধৰিব লাগে কিয় নধৰে কেতিয়াবা তেতিয়াহ'লে আমাৰ চিফ মিনিষ্টাৰকো AI বনাই থাকিব পাৰে কোনোবাই তেওঁ সহ্য কৰিব নেকি বা কোনোবা ডাঙৰ মানুহক বা সৰু মানুহকো AI বনাই থাকিব পাৰে আমি চিভিলাইজ মানুহ আমি সহ্য কৰিব নেকি এইটো সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে আমাৰ চিফ মিনিষ্টাৰে মোক দুখী নকৰি তেওঁ ছ'চাইটি ভালৰ কাৰণে গভৰ্ণমেণ্ট ভালৰ কাৰণে এখেতে ইনভেষ্টিগেট কৰিবলৈ অৰ্ডাৰ দিব লাগে আৰু ধৰিব লাগে যিজনে AI বনাইছে যদি AI হয় আৰু যদি AI নহয় সঁচা বন্দুকে হয় তেতিয়াহ'লে এইটো কিয় এইটো ধৰিব নালাগে বুলি কিয় কয় আকৌ তেওঁলোকে এই আছাম চৰকাৰে বা হিমন্ত শৰ্মা ডাঙৰীয়াই কি আমাৰ ট্ৰাইবেলসকলৰ মাজত সংঘৰ্ষ কৰি আকৌ মাৰামাৰি লগাব নেকি তেওঁ
সেইটো বুলি আমি সন্দেহ লাগিছে এইটো সেইকাৰণে ৰাইজৰ আগত এই কথাটো আমি ক'বলগীয়া হৈছে ধন্যবাদ চিকিউৰিটি পাৰ্চনেলৰ বন্দুক বুলি ক'লে তেতিয়াতো AI নহয় তেওঁ নিজেও AI নহয় বুলি কৈছে তেতিয়াহ'লে নহয় জানো এটা কথা ওৱান পইণ্ট হৈছে যে তেওঁ স্বীকাৰ কৰিছে তেওঁ AI নহয় বন্দুকহে হয় যদি সেইটো বন্দুক হয় সঁচা বন্দুক হয় আৰু আমিও জানিছোঁ এইটো সঁচা বন্দুকহে হয় কাৰণ যিসকলে তাত জ্বলোৱাৰ পাছত তাত গৈছিলে ধৰিছিল আমাৰ কাৰ্বি ভাষাত ছ'চিয়েল মিডিয়াটো চব ওলাইছে এইটো সেইকাৰণে এতিয়াও আমি দেখুৱাব পাৰোঁ ধৰি পেলাই কৈছে এইটো বন্দুক বুলি কৈছে সেইটো খুব দামী বন্দুক বুলি তেওঁলোকে কৈছিলে যদি এইটো পুলিচসকলৰ হয় পুলিচসকলে এতিয়াও কমপ্লেইন কৰা নাই কিয় পুলিচ এটা বন্দুক হেৰালে বা এটা গুলি হেৰালেও তেওঁলোকে হিচাপ দিব লাগে আৰু ৰাইজৰ মাজত কয় যে এইটো বন্দুক এনেকা কৰি কোনোবা টানি লৈছে গুলি টানি লৈছে চুৰ কৰিছে বুলি পেলাই তেওঁলোকে ৰিপৰ্ট দিয়ে পুলিচটো এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই এনকুৱাৰীও কৰা নাই পুলিচসকলে যদি এইটো হোমগাৰ্ডে হয় হোমগাৰ্ডৰ সকলৰ বন্দুকটো পুলিচে দিয়ে এইটো হোমগাৰ্ড নিজেইটো বন্দুক নাৰাখে পুলিচে যেতিয়া লাগিব হোমগাৰ্ডসকলক কেতিয়াবা দিয়ে এইটো কেতিয়াবা এইটো সদায় নহয় তেতিয়াহ'লে এই বন্দুকবিলাক সদায় পুলিচৰ হাতত পুলিচ যদি পুলিচৰ হয় তেতিয়া পুলিচৰ হাতত সদায় থাকিব লাগে এইটো নিয়ম এইটো আইন আছে ঘৰৰ ভিতৰত ৰাখি পেলাই লোকৰ কোনোবা ঘৰত ৰাখি পেলাই গুচি যোৱাটো কেতিয়াও এইটো পুলিচে এলাউ নকৰে এইটো আমি জানো এইটো তেতিয়াহ'লে এইটো আমি জানো এইটোতো এনকুৱাৰীও কৰা নাই পুলিচেও ৰিপৰ্ট দিয়া নাই আমি সকলোৱে জানিব লাগিব যে সকলোৱে আমি জানিছোঁ যে এইটো পুলিচৰ বন্দুক নহয় এইটো তুলিৰাম ৰংহাংহে এই বন্দুকবিলাক কিনিছিল নহ'লে কালেকশ্যন কৰিছিল ইলেকশ্যন সময়ত ভোটাৰসকলক থ্ৰেটেন কৰিবলৈ ভয় দেখুৱাবলৈ তেওঁ এইবিলাক বন্দুক ৰাখিছে বুলি ঠিক নাই অকল তুলিৰাম ৰংহাং নহ'ব পাৰে অন্য পলিটিকেল লিডাৰ ঘৰতো এনেকুৱা বন্দুক থাকিব পাৰে সন্দেহ কৰিছোঁ আমি ৰাইজে সন্দেহ কৰিছোঁ মই অকলে নহয় সকলোৱে সন্দেহ কৰিছে এইটো আৰু আমাৰ ভয় আছে সঁচাকৈ আকৌ কৈছোঁ 2002 চনৰ পৰা 2014 চনলৈকে আমাৰ ট্ৰাইবেলসকলৰ মাজত বহুত সংঘৰ্ষ হৈ গ'ল আকৌ এইটো লগাব নেকি বুলি আমি ভয় কৰিবলগীয়া হৈছে সেইটোহে কথা ঘৰত যদি এইটো পায় তেতিয়াহ'লে তেওঁ AI বুলিও নক'ব এইটো সঁচা এইটো তাত পাইছে বুলিহে ক'ব আমাক এৰেষ্ট কৰি এইটো জেলত ভৰাই দিব এইটো কিন্তু এইটো বিজেপি ঘৰত পাইছে কাৰণে তেওঁলোকে একো কৰা নাই বিজেপিৰ কাৰণে একো আইন নাই বৰ্তমান নহয় জানো বিজেপিসকলৰ মানুহ কাৰণে একো আইন নাই বন্দুক ৰাখিব পাৰে ইলিগেল কামো কৰিব পাৰে ইমৰেল কামো কৰিব পাৰে কৰাপশ্যনো কৰিব পাৰে চব কৰিব পাৰে বিজেপিসকলে ফ্ৰী এইটো সেইটো কথা মই এতিয়া বোধহয় কোৱা উচিত নহ'ব বৰ্তমান কোৱা উচিত নহ'ব কাৰণ আমি ডিক্লেয়াৰ কৰিছোঁ তথাপি আমাৰ অসমত 15টা অপজিশ্যন পাৰ্টিজ এটা ফৰাম আছে তাতে আমি আকৌ আলোচনা কৰিম এইটো হয় হয় ফাইনেল ইটো তেতিয়াহে হ'ব বা 4টাও হ'ব পাৰে 4টাও হয় আমাক 4টা দিলেতো বেছি ভাল আমি হাওৰাঘাটো বিচাৰিছোঁ আচলতে হ'ব সেইটো মই নাজানো মইতো কৈ আছো পাৰ্টীসকলক যে সোনকালে কৰিব লাগে বুলি